আরে প্রবেশ মাঝে রাজা হৈত্র ব্রত আরি পত্র রাজা পরলে পরনি বার আরে রাম রাম বুলা যাত সমাজি কানা মহামান্য মন্ত্রীবর মহারাজ, দিনে দিনে পৃথিবীতে ধর্মের প্রভাব লোপ পাব ধরিছে। অধর্মর আগমন যেন মোর হয় অনুমান। পিতৃ মোর প্রিয়বতর কথা অনুধাবন করি পৰিছে মনত সত্য যুগৰ অন্ত হব বৈশ্য অৱতার। পৃথিবীত হব একে মহাপ্ৰলয়। মহাসাগৰৰ মহাজলধাৰাই ডুবাব সমগ্ৰ পৃথিৱী। নাথাকিব কোনো জীৱ জন্তু, গছ লতা, তৃণ তৰু, পশু পক্ষীগণ। সেয়েহে হবলা মন্ত্ৰী, পৃথিৱীত হেৰাব ধৰিছে আজি ধৰ্মৰ প্ৰভাৱ। শুনক মহাৰাজ, আপোনাৰ পিতৃদেৱ পৰম ধাৰ্মিক। তেওঁ কৈছিল যে এই পৃথিৱীত অতি সোনকালে মহাপ্ৰলয় অমংগল হ'ব। মহাৰাজ, সেই সময়লৈ আৰু বেছি পৰ নাই। মহাৰাজ, আপুনি শ্ৰী হৰিকে একান্ত মনে আৰাধনা কৰক। সঁচা মন্ত্ৰীবৰ মহাৰাজ, একমাত্ৰ ভগৱানৰ বাহিৰে আমাক কোনেও এই বিপদৰ পৰা ৰক্ষা কৰিব নোৱাৰে। সেয়েহে মাতি আনি ঋষিমুনিগণক এই বিষয়ে কৰা আলোচনা। মহাৰাজ, ঋষিমুনিগণৰ কোনো প্ৰয়োজন নাই। আপোনাৰ পিতৃদেৱে প্ৰিয়পতে কৈছিল শ্ৰী হৰিয়ে আমাক সকলোৰ পৰা উদ্ধাৰ কৰিব। সঁচা মন্ত্ৰীবৰ, প্ৰিয়বতৰ পুত্ৰ মই, নাম মোৰ সত্যব্ৰত। আছে মোৰ ধৈৰ্যৰ সীমা। পিতৃৰ বাক্য অনুধাৱন কৰি মই মোৰ কৰ্তব্যত আগবাঢ়ি যাম। এতিয়া ভোলা মন্ত্ৰী, হৰি মন্দিৰত শ্ৰী হৰিৰ কৰোঁ আৰাধনা। বলক মহাৰাজ।